এইখিনিতে এটা কথা সবকে ক'ব বিচাৰিম যদি আপোনাৰ ব্ৰেকআপ হয় সেই ব্ৰেকআপৰ পৰা ওলাবৰ কাৰণে আপুনি বেলেগ এটা ৰিলেশনশ্বিপত সোমাই নলব কাৰণ হেতুক আসলতে আপুনি আগৰ কথাবোৰ পাহৰিবৰ কাৰণে কাৰোবাৰ পৰা আপোনাক সিম্পেথি লাগে এমপেথি লাগে এটেনশন লাগে আৰু সেই ইমোশনতে যদি আপুনি তেওঁক yes বুলি কৈ দিয়ে বা তেওঁৰ লগত এটা ৰিলেশনশ্বিপত সোমাই যায় তেতিয়া আসলতে ভুল হয় কাৰণ যেতিয়া আপুনি ওভাৰকাম কৰিব যেতিয়া আপোনাৰ আগৰ কথাবোৰ পাহৰিব বা আপোনাৰ মনটো যেতিয়া হিল হ'ব বা ঠিক হ'ব তেতিয়া হয়তো আপুনি ৰিয়েলাইজ কৰিব যে যাৰ লগত বৰ্তমান মই আছো মইতো তেওঁক ভালেই নাপাওঁ সো কেতিয়াও ৰিলেশনশ্বিপৰ পৰা ওলাই আৰু এটা ৰিলেশনশ্বিপত সোমাই নাযাব অলপ হলেও সময় ল'ব নিজকে অকমান হিল কৰক টাইম লওক আৰু তাৰ পিছত বেলেগ এটা ৰিলেশনশ্বিপত সোমাব